আপোনালোকে সকলোৱে বুজি পায় অসমৰ মুখ্যমন্ত্ৰী মই 2021 চনৰ 10 মেত দায়িত্ব লৈছিলোঁ 75টা বছৰ এফালে আৰু মোৰ হাতত সময় পালো 2 বছৰ 8 মাহ 8 মাহ সময় আমি কোভিডৰ সৈতে যুঁজি পাৰ কৰিলো 2টা বছৰ আমি কাম কৰাৰ সময় পাইছিলোঁ যোৱা 2টা বছৰত অসমৰ চাৰিওফালে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ দৰে খিলঞ্জীয়া লোকৰ অস্তিত্ব জীয়াই ৰখাৰ পবিত্ৰ সংকল্পৰে আৰম্ভ কৰি বিকাশৰ কৰ্মযজ্ঞ সামাজিক ন্যায় সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে যুঁজ যোৱা 2টা বছৰত আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ এক মহান কামত আমি নিজকে ব্ৰতী কৰিছিলোঁ আজি আপোনালোকে দেখা পাইছে যে যোৱা 2টা বছৰ 8 মাহৰ এই সময়ছোৱাত আমাৰ ৰাজ্যলৈ স্থায়ী শান্তি উভতি আহিছে মানুহৰ মাজত এটা বিশ্বাস আৰু আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে আৰু অসমখনক এক নতুন ৰূপত আগুৱাই লৈ যোৱাৰ বাবে মানুহে এক নতুন সংকল্পৰ নতুন ইতিহাস ৰচনা কৰিছে আজি আপোনালোকে যদি লেখা পায় অসমৰ চাৰিওফালে আগতে যদি উজনিত কাম হৈছিল নামনিত কাম নহৈছিল আগতে যদি বৰাকত কাম হৈছিল ব্ৰহ্মপুত্ৰত কাম নহৈছিল আগতে যদি পাহাৰত কাম হৈছিল ভৈয়ামত কাম নহৈছিল কিন্তু প্ৰথমবাৰ আপোনালোকে যদি দেখা পায় তেতিয়ালে আপোনালোকে দেখা পাব আপোনালোকে যদি সূক্ষ্ম দৃষ্টিৰে চাই আপোনালোকে দেখা পাব যে কোনো এখন জিলা কোনো এখন অঞ্চলত আমি অৱহেলা নকৰি সম উন্নয়নৰ ফালে আজি আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ গৈছো আজি যদি ডিব্ৰুগড় তিনিচুকীয়াত মেডিকেল কলেজ হৈছে বঙাইগাঁও ধুবুৰীটো আজি মেডিকেল কলেজ হৈছে আজি যদি আমাৰ তেজপুৰ লখিমপুৰত মেডিকেল কলেজ হৈছে শিলচৰ আৰু কৰিমগঞ্জতো মেডিকেল কলেজ হৈছে অসমৰ দৰে এখন জাগাত 17খনকৈ ক্যান্সাৰ হস্পিটাল নিৰ্মাণৰ কাম আৰম্ভ হৈছে আজি যদি লখিমপুৰত নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে হোজাইত যদি নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে আমাৰ বজালিতো নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে আজি প্ৰথমবাৰৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণক লগত লৈ আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ এক মহান সংকল্প ৰচনা কৰা হৈছে মাত্ৰ 2টা বছৰৰ ভিতৰতে বড়োলেণ্ডতো শান্তিৰ এক নতুন যুগ সূচনা হৈছে আদিবাসী বিদ্ৰোহীসকলেও অস্ত্ৰ জমা দিছে আলফাৰ আলোচনাপন্থীসকলৰ লগতো আলোচনা কৰা হৈছে আৰু কাৰ্বি আৰু ডিমাছা পাহাৰতো শান্তিৰ নতুন যুগ সৃষ্টি কৰা হৈছে আপোনালোকে যদি দেখা পায় নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ যদি চৰকাৰ গঠন হয় দ্বিতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ গঠন হয় আমি 1 লাখ চাকৰিৰ ব্যৱস্থা কৰিম ৰাইজে বিশ্বাস কৰা নাছিলে মৰমতে ভোট দিছিলে আমাৰ দলৰ মাজতো মোক কোৱা হৈছিল যে এই কাম সম্ভৱ নেকি বিধানসভাত বিৰোধীসকলে আমাক প্ৰশ্ন কৰিছিল কেতিয়া দিব চাকৰি কোনেও ভাবা নাছিল যে ইয়াক আমি বাস্তৱত কৰিব পাৰিম আজি আমাৰ চৰকাৰখনৰ 2 বছৰৰ ভিতৰত আমি ৯৭,০০০ ডেকা লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো আৰু মাত্ৰ ৩,০০০ চৰকাৰী চাকৰি দিলেই আমি 1 লাখৰ সেই সংখ্যা আমি স্পৰ্শ কৰিম 1 লাখ চাকৰি দিয়াৰ পিছত মোৰ দায়িত্ব শেষ হৈ যায় কিন্তু মই কৈছো তেনেকুৱা হ'ব নোৱাৰে যুৱক যুৱতীসকলৰ মাজত আশা অব্যাহত থাকিব লাগিব যাতে আমাৰ লৰা ছোৱালীৰ মনত কেতিয়াও আশাৰ ভংগ নহয় এই 1 লাখ চাকৰি সমাপ্তিৰ পথত যোৱাৰ লগে লগে আকৌ আমি ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন আমি মুকলি কৰি দিছো আগতে চৰকাৰী চাকৰি পাবৰ বাবে মাটি বাৰী বিক্ৰী কৰিব লাগিছিলে আৰু লাখ লাখ কোটি কোটি টকা ঘোষ দিব লাগিছিল আজি অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত
দালালৰ বজাৰ আমি সদায়ৰ কাৰণে আমি সমাপ্ত কৰিলো এতিয়া দালালক টকা দি আৰু চৰকাৰী চাকৰি নাপায় চৰকাৰী চাকৰি ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে টিভিত দেখা পায় কেনেকে দৰিদ্ৰ আৰু মধ্যবিত্ত ল'ৰা ছোৱালী বিলাকে কেনেকে আজি চৰকাৰী চাকৰি পাইছে একোখন গাঁৱত 10-15 জন ল'ৰালৈকে চাকৰি পাইছে দৰিদ্ৰজনে চাকৰি পাইছে নিম্ন মধ্যবিত্তজনে চাকৰি পাইছে আজি মই গৌৰৱেৰে সৈতে ক'ব পাৰো যে অসমত চৰকাৰী চাকৰি যিমান নিকা পদ্ধতিত দিয়া হয় ভাৰতৰ আন ৰাজ্যটো যে ইমান নিকা পদ্ধতি আছে মই তাক ডাঠি ক'ব নোৱাৰো আজি আমাৰ অসমে চৰকাৰী চাকৰিত এক নিৰ্মল গংগা বনাই আজি বুৱাই আনিছে আজি এছিএছৰ চাকৰিয়ে হওক পুলিচৰ চাকৰিয়ে হওক শিক্ষকৰ চাকৰিয়ে হওক আজি ল'ৰা ছোৱালীয়ে বুজি পায় যে ইয়াত আৰু টকা পইচাৰ কথা নাই আমি পঢ়ি শুনি প্ৰতিযোগিতাৰ মাজত আমি চাকৰি ল'ব লাগিব আৰু তাৰ কাৰণে আজি অসমত শিক্ষাৰ পৰিৱেশ ভাল হৈছে ল'ৰা ছোৱালী স্কুল কলেজত যোৱা হৈছে ৰাতিপুৱা আড্ডা মাৰাৰ পৰিৱৰ্তে এতিয়া ৰাতিপুৱা ফিল্ডত দৌৰিব যায় কাৰণ পুলিচৰ চাকৰি ইণ্টাৰভিউত যাব লাগিব আগত অসমত কেতিয়াও এই পৰিৱেশ নিৰ্মাণ হোৱা নাছিল আমি এখন নতুন অসম নিৰ্মাণৰ কৰ্মযজ্ঞত আজি আমি বলিষ্ঠভাৱে আগুৱাই গৈছো শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ আগত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া মানুহে বিশ্বাস কৰা নাছিল ভাবিছিল ইলেকশ্যনৰ পিছত এইবোৰ শেষ হৈ যাব 18 লাখ পৰিয়ালে ইলেকশ্যনৰ আগত অৰুণোদয় পাইছিল যোৱা 2 বছৰত আৰু 10 লাখ পৰিয়ালে অৰুণোদয় পালে 800 টকাৰ অৰুণোদয় 1250 টকা হল আমি গছ পুলি ৰুইছিলো এতিয়া কি বট বৃক্ষত পৰিণত হল এইবাৰ আমি সিদ্ধান্ত লৈছো যে আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰি লম সেই ৰাস্তা দি আজি আমি আগবাঢ়িছো শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ সময়ত যেতিয়া আমি মিটিঙত যাওঁ মানুহে কয় যে দাদা আমাৰ ৰেচন কাৰ্ড নাই মামা আমাৰ ৰেচন কাৰ্ড নাই বিনামূলীয়া চাউল আমি পাব পৰা নাই আজি আপোনালোকে চিন্তা কৰক 28 লাখ লোকক অৰুণোদয় 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি আৰু তাৰ লগত 42 লাখ পৰিয়ালক 42 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড যোগান ধৰিলো এই 2 বছৰৰ ভিতৰতে মিছন বসুন্ধৰাৰ জৰিয়তে 20 লাখ মানুহৰ আমি মাটিৰ সমস্যা সমাধান কৰিলো মাত্ৰ 2 বছৰৰ ভিতৰতে 12 লাখ মহিলাই মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে এই 2 বছৰৰ ভিতৰতে অসমৰ চাৰিওফালে অসম মালাৰ ৰাস্তাৰ কাম আৰম্ভ হল এই 2 বছৰৰ ভিতৰতে অসমৰ চাৰিওফালে 23খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হল এই 2 বছৰৰ ভিতৰতে ক্লাস 9ৰ ল'ৰা ছোৱালীক সাইকেল আৰু হায়াৰ সেকেন্ডাৰীত ভাল ৰিজাল্ট কৰা ছোৱালীক স্কুটিৰ ব্যৱস্থা হল এই 2 বছৰৰ ভিতৰতে আজি আমাৰ অসমৰ জ্বলন্ত সমস্যাবিলাক সমাধানৰ ৰাস্তা আমি বিচাৰি উলিয়ালো এই 2 বছৰৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে 105টা সমষ্টি অসমৰ খিলঞ্জীয়া জাতিৰ বাবে আমি সুৰক্ষিত কৰিবলৈ সক্ষম হলো এই 2 বছৰৰ ভিতৰতে 3000 কোটি টকাৰ ড্ৰাগছ আমি জব্দ কৰিলো এই 2 বছৰৰ ভিতৰতে অসমত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰম্ভ হল আৰু এই 2 বছৰৰ ভিতৰতে লাহে লাহে আমি খুটখুৰ সকলৰ বিৰুদ্ধে মাটি দালালৰ বিৰুদ্ধে আমি আমাৰ অভিযান আৰম্ভ কৰিছো মইতো বিশ্বাস কৰো যে 2026 চনৰ ভিতৰতে অসমত দালাল নামৰ শব্দটোৱে নোহোৱা হৈ যাব দালালি কৰাৰ ৰাস্তাই নাথাকিব এনেকুৱা ধৰণে আজি আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈছো শ্ৰদ্ধাৰ ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান অসমৰ যুৱক যুৱতী সকলক আমি এন্টাৰপ্ৰাইজিং
উদ্যোগী যুৱক হিচাপে গঢ়ি তোলাৰ কামত আজি আমি আগবাঢ়িছো ইন্টাৰভিউ আৰম্ভ হৈছে 2 লাখ লৰা ছোৱালীক আমি উদ্যোগ কৰিবৰ কাৰণে ব্যৱসায়ী কৰিবৰ কাৰণে আমি ৰাজ সাহায্য আৰু লোন আগবঢ়াম শ্ৰদ্ধাৰ ৰাইজ মোৰ মনত এটা সপোন আছে মই যেতিয়া মিটিঙত যাওঁ কিছুমান মিটিঙত খুধু যে ৰেশন কাৰ্ড কিমানৰ আছে হাত সকলোৱে তুলে কিন্তু যেতিয়া মই খুধু অৰুণোদয় কিমান আছে হাত ইমান নুঠে এতিয়া মোৰ মনত কল্পনা হল যে আমি যদি ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে একোটাকৈ অৰুণোদয় দিব পাৰো তেতিয়ালে ৰেশন কাৰ্ড আৰু অৰুণোদয় হাত একে সমান হৈ যাব এইবাৰ আমাৰ সংকল্প যে লাহে লাহে 2 বছৰ লাগিব পাৰে 3 বছৰ লাগিব পাৰে ৰাজ্যৰ বিত্তীয় অৱস্থা ভাল হৈ গৈ থাকিব এখন এখন জিলাৰ ৰেশন কাৰ্ডৰ পৰিয়ালসমূহক আমি অৰুণোদয় দিয়াৰ কাম আৰম্ভ কৰিম ৰেশন কাৰ্ড পালে অৰুণোদয় পালে ৰেশন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালে মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালে 5 লাখ টকালৈকে বছৰি মেডিকেলৰ কাৰণে আপোনালোকৰ বিনামূলীয়া চিকিৎসা উজলা গ্যাস পালে মাহত 300 টকাকৈ লাভ হ'ব ৰেশন কাৰ্ড থকা পৰিয়াল আৰু তাৰ লগত আৰু এটা নতুন আঁচনিৰ কথা আমি চিন্তা কৰিছো যে যিটো পৰিয়ালৰ ৰেশন কাৰ্ড থাকিব অৰুণোদয় থাকিব সেই পৰিয়ালৰ মুখ্য ব্যক্তিজনক আমি বীমাৰ সৈতে জড়িত কৰোৱা ইন্সুৰেন্সৰ সৈতে জড়িত কৰাই দিয়া যদি কোনোবা মানুহৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় এক্সিডেন্ট হয় তেওঁলোকে ইন্সুৰেন্সৰো টকা পাব প্ৰিমিয়াম পাব্লিকে দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিব বীমাৰ সুবিধা ৰাইজে লাভ কৰিব অৰ্থাৎ একোটা দৰিদ্ৰ পৰিয়ালে ৰেশন কাৰ্ড পালে নিম্ন মধ্যবিত্ত পৰিয়ালে ৰেশন কাৰ্ড পালে তাৰ লগত অৰুণোদয় পালে তাৰ লগত উজলা গ্যাস পালে তাৰ লগত আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পালে আৰু তাৰ লগত ইন্সুৰেন্সৰো সুবিধা পালে 1:5 এখন ৰেশন কাৰ্ডত 5টা সুবিধা এই ধৰণে আমাৰ অসমখনক আমি আগুৱাই লৈ যাব খুজিছো আৰু এটা মোৰ সপোন আছে যে আমাৰ আই মাতৃসকলক লাখপতি বনাব লাগে ইচ্ছা আছে না নাই লাখপতি হোৱা কাৰ নাই হাত ডাঙক নাই কাৰ নাই হাত ডাঙক আচ্ছা এতিয়া কাৰ আছে হাত ডাঙক বাপৰে এতিয়া লাখপতি কেনেকে হ'ব ফৰ্ম বিলাক ঘূৰাই দিলে নে নাই ফৰ্ম ঘূৰাই দিলে নে ঘূৰাই দিব আছে বাকি ফৰ্ম বিলাক সোনকালে ঘূৰাই দিয়ক ফৰ্ম বিলাক আমি পৰীক্ষা কৰিম কোন কি আছে ফৰ্ম বিলাক ক'ত আছে 9-10 লাষ্ট ডেট 9 আৰু 10 লাষ্ট ডেট দিছে ফৰ্ম বিলাক ঘূৰাই দিব তাৰ পিছত ফৰ্ম বিলাক মই পৰীক্ষা কৰি আপোনালোকৰ বেংক একাউণ্টত টুপুং কৰি 10,000 টকা ভৰাই দিম ঠিক আছে দালাল নাথাকিব ডাইৰেক্ট পাব এতিয়া পইচা 10,000 পাই কাক দি দিম গিৰিয়েকক দি দিম নহয় জানো দিম না নিদিওতো আচ্ছা গিৰিয়েক বিলাককো মই কৈ দিছো নলবৰ কাৰণে ঠিক আছে এই 10,000 টকা যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক আমি 25,000 টকা আৰু দিম 12,500 টকা বেংকক ঘূৰাই দিব লাগিব 12,500 টকা ঘূৰাই দিব নালাগে এটো ফ্ৰী পাব আপোনালোকে ঠিক আছে 10,000 ফ্ৰী পালে 12,500 ফ্ৰী পালে তাৰমানে 22,500 ফ্ৰী পালে আৰু 12,050 টকা বেংকক ঘূৰাই দিব লাগিব কিমান হল 25-10 35,000 টকা দি যদি আমি ভাল কৰি ব্যৱসায় কৰো আমি লাখপতি হ'ব পাৰিম আৰু তাৰ পিছতো যোনে লাখপতি হ'ব নোৱাৰে তাক আকৌ 10-20,000 টকা একাউণ্টত ভৰাই দিম মুঠতে লাখপতি বনাইহে এৰিব লাগিব হ'বনে হ'ব এতিয়া লাখপতি বাইদেউৰ লগত এটা নতুন কথা আৰম্ভ কৰিব লাগিব যে ছোৱালী বিলাক আমাৰ যিমান বজালি মহকুমাত ছোৱালী আছে
এইবাৰ মেট্ৰিক পাছ কৰিলে সব কলেজত যাব লাগিব মই হিসাব চাই থাকো যে 5 লাখ লৰা ছোৱালীয়ে যেতিয়া মেট্ৰিক পাছ কৰে তাৰ 2.5 লাখ ছোৱালী হয় আৰু আজিকালি ছোৱালী অলপ বেছিয়ে হয় কিন্তু কলেজত ছোৱালী ইমান না যায় তাৰ মানে বাপেক মাকে হয় বিয়া দি দিয়ে নহলে লৰাটো কলেজত পঢ়াইছো ছোৱালীক পঢ়াবৰ কাৰণে পইচা নাই তো ঘৰতে থাক ভাল লৰাটা আহিলে বিয়া কৰাই দিম কিন্তু এইটো বস্তু ইমান ভাল লগা কথা নহয় আজি যেতিয়াই লৰা আৰু ছোৱালীৰ ভিতৰত আমি সমান সুবিধা দিছো ছোৱালীয়ে আটাইতকৈ ভাল ৰিজাল্ট দেখুৱাইছে আৰু সেই কাৰণে এইবাৰ আমি এটা আঁচনি আৰম্ভ কৰিছো নিযুত মইনা তাৰ মানে কি ছোৱালী বিলাকক বিনা পইচাৰ কলেজত এডমিশন আছে কিন্তু বিনামূলীয়া এডমিশন থকাৰ পিছতো দেউতাক মাকৰ কাৰণে কষ্ট হয় কলেজত গলে প্ৰতিদিনাই খৰচ আছে কিতাপ কিনিব লাগে খৰচ আছে কলেজত যাব নোৱাৰে দেউতাক মাকে লৰাটোক পঠাই দিয়ে ছোৱালীটোক ৰাখি দিয়ে আমি এইবাৰ কৈছো যে বিনামূলীয়া এডমিশন থাকিলে সাইকেলও থাকিলে স্কুটিও থাকিলে এইবাৰ যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰি কলেজত এডমিশন লব সকলোৰে বেংক একাউণ্টত আমি 10,000 টকাকৈ জমা দি দিম ছোৱালীখিনিক আৰু যিখিনি হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত যাব তেওঁলোককো আমি 10,000 টকা দিম আৰু যিখিনি পোষ্ট গ্ৰেজুৱেটত যাব তেওঁলোককো আমি 15,000 টকা দিম প্ৰাইভেট কলেজত পঢ়িলেও দিম গভৰ্ণমেণ্ট কলেজত পঢ়িলেও দিম এটা কিছুমানে মুখুতে লৰাবিলাকক নিদিয়ে নেকি দিব লাগে লৰাবিলাককো কিন্তু আমি ছোৱালী দি আৰম্ভ কৰিছো কাৰণ আমি ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছো হয়নে নহয় কোনবা এতে আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা নাই নহয় সেই কাৰণে যাৰ পেটৰ পৰা জন্ম হৈছো তাৰ ধাৰটো আগত মাৰি লওঁ ঠিক আছে পিছত লাহেকৈ বাকিখিনিও চিন্তা কৰিম মোৰ অনুৰোধ এইবাৰ মোৰ বজালী জিলাৰ মাতৃসকলৰ প্ৰতি অনুৰোধ দেউতাসকলৰ প্ৰতি অনুৰোধ যে যিমান গাঁৱত ছোৱালী পাছ কৰে সকলো যেন এনে তেনে কলেজত যাবই লাগে কোনো কলেজত নোযোৱাকৈ ছোৱালী থাকিব নালাগে এই দায়িত্বটো আমি সকলো ৰাইজে নিজে নিজে ল'ব লাগিব অসম আমি ৰাস্তা বনাই স্কুল বনাই চাকৰি দি আমি যিমান ডেভেলপ কৰিম তাতকৈ যদি আমাৰ নাৰী জাতিক আমি শিক্ষিত কৰো আমাৰ অসমখন তাতকৈ বেছি ডেভেলপ হ'ব আপোনালোকে শুনিছেনে নাই মই নাজানো কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটে অসমত এটা সিদ্ধান্ত ললে যে টাটা কোম্পানীয়ে 27,000 কোটি টকা খৰচ কৰি দাগিৰোডত এটা সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলিব এতিয়া সেমি কণ্ডাক্টৰ মানে কি তাক বুজাওতে সময় লাগিব কিন্তু মোবাইলে হক গাড়ীয়ে হক কোনো ইলেক্ট্ৰনিক্স বস্তু সেমি কণ্ডাক্টৰ চিপছ নোহোৱাকৈ নচলে এতিয়া অসমত আমি যেটো চিপ বনাম হেটো আমেৰিকাত টেসলা কোম্পানীয়ে সেই চিপছ ব্যৱহাৰ কৰিব আপোনালোকে চিন্তা কৰক এতিয়া এই উদ্যোগটোত কিমান মানুহ লাগিব 15,000 ডাইৰেক্টলি আৰু 15,000 ইনডাইৰেক্টলি 30,000 বিজ্ঞান শাখাত পাছ কৰা লৰা ছোৱালী লাগে আমাৰটো ইমান লৰা ছোৱালী নাই আমাৰ যদি সুবিধা নাথাকে তেওঁলোকে বাহিৰৰ পৰা লৰা ছোৱালী লৈ আহিব আৰু ইমান ডাঙৰ যে উদ্যোগ হৈছে হেয়া মাত্ৰ আৰম্ভণি আজি আপোনালোকে দেখিছে নলবাৰীত পেপসি কোম্পানী আৰম্ভ কৰিলে দুই এদিনতে কোকা কোলাই অসমত ফেক্টৰী আৰম্ভ কৰিব আৰু মইতো ভাবো যে এটা সময় আহিব আৰু যদি 5-6 বছৰ আমি আন্দোলন নকৰাকৈ থাকিব পাৰো তেতিয়ালে আমাৰ অসমত উদ্যোগীকৰণৰ এটা বহুত ডাঙৰ বিপ্লৱ আৰম্ভ হ'ব তে আমাক পঢ়া শুনা কৰা লৰা ছোৱালী লাগিব বাচ্চা বয়সতে বিয়া দি দিয়া এই সিস্টেমটো কাম নহব অসমত এখন নতুন অসম আমি সকলোকে শিক্ষিত কৰিব লাগিব আৰু সেই কাৰণে আজি আমি অসমত
নতুন কলেজ পাতিছো, নতুন ইউনিভাৰ্চিটি পাতিছো, যাতে আমি নিজক প্ৰস্তুত কৰিব পাৰো। আজি মোক বহুতে কয় যে অমুক ইণ্ডাষ্ট্ৰি আনক, তমুক ইণ্ডাষ্ট্ৰি কৰক। আপোনালোকৰ আশীৰ্বাদত সবৰ লগত কথা পাতিব পৰা হলো, মাতিলে আহিব। কিন্তু অহাৰ পিছত আমি সেই ধৰণে শিক্ষিত নিবনুৱা যুৱক যুৱতীক দিব পাৰিম নে নাই? আমাৰ যদি অসমখনক আমি শিক্ষিত কৰি নুতুলো, তেতিয়াহ'লে আমি আমাৰ অসমখন যিমান স্পীডত আগবাঢ়ি আছে, আমি তাৰ চাহিদাই পূৰণ কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক সদায় কয় যে গুৱাহাটী অসমৰ ৰাজধানী নহয়, ই দক্ষিণ পূব এছিয়াৰ আমি তাক ৰাজধানী কৰিব লাগিব। অসমখনক আমি দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি কৰিব লাগিব। আজি বাংলাদেশ, ভূটান, মায়ানমাৰ, এই গোটেই দক্ষিণ পূব এছিয়াটো দিল্লীত যাবৰ কাৰণে তেওঁলোকক 6 ঘণ্টা সময় লাগে প্লেনেদি, আৰু অসমত আহি পাওঁতে লাগে 1 ঘণ্টা সময়। তাৰ মানে আমি অসমৰ আজি যি অৰ্থনৈতিক বিকাশ কৰিছো, এই বিকাশক যদি আমি আৰু আগবঢ়াই লৈ যাব পাৰো, অসমখন এদিন দক্ষিণ পূব এছিয়াৰ দুৱাৰদলিত পৰিণত হ'ব। মোৰ সপোনত মই দেখা পাওঁ, মই 10 বছৰ আগলৈকে গ'লে দেখা পাওঁ যে এই অসমক কোনেও ধৰি ৰাখিব নোৱাৰে, অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব। যোৱা 50-60 বছৰৰ আন্দোলনৰ পৰিৱেশে আমাৰ মাজত হতাশা আনিছিল, আমাৰ মাজত নিৰাশা আনিছিল। মানুহে ভাবিছিল আমি কৰিব নোৱাৰিম, কিন্তু যোৱা 2 বছৰত আমি প্ৰমাণ কৰিলো যে অসম্ভৱকো সম্ভৱ কৰিব পাৰি। এইখন অসমত অহা 10 দিনৰ ভিতৰত 23,000 কোটি টকাৰ কাম হ'ব, অকল ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা। চেণ্ট্ৰেল গভৰ্ণমেণ্টবিলাকতো মই বাদেই দিছোঁ। কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? গাঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষকে মই MLA থাকোঁতে মোক আহি লগ কৰি কয় যে 2 লাখ টকাৰ অনুদান দিব লাগে, 3 লাখ টকাৰ অনুদান দিব লাগে। অহা কালিৰ পৰা ৰঞ্জিত দাস আৰু ফণী তালুকদাৰে আধাৰশিলা স্থাপন কৰাৰ কাম আৰম্ভ কৰিব। একোখন হাইস্কুলক আমি 8 কোটিকৈ টকা দিছোঁ। 8 কোটি। ক'ত 5 লাখ টকা বিচাৰি MLA ফাণ্ড, আৰু ক'ত 8 কোটি। 1000 স্কুলক আমি অসমত 8 কোটিকৈ টকা দিম। এইবাৰ 350, অহা বছৰ আৰু 350, আৰু 25 চনত ইলেকশ্যনৰ আগত 350। 1000 স্কুলক আমি 8 কোটিকৈ টকা দিম। গভৰ্ণমেণ্ট স্কুল দেখিলে ডন বস্কো সেণ্ট মেৰিজতকৈ ডাঙৰ হ'ব লাগিব, তেনেকুৱা আমি সংকল্পলৈ আগবাঢ়িছোঁ। আজি অংগনবাদী কেন্দ্ৰ চৰাইৰ ঘৰ আছিল, এতিয়া আপোনালোকে দেখা পাওক কি ধুনীয়াকৈ নতুন অংগনবাদী কেন্দ্ৰবোৰ নিৰ্মাণ হৈছে। গাঁৱে গাঁৱে পানী যোগান আঁচনি, এতিয়া আহিব সোলাৰ। আমি ৰাইজক লোন দিম, সাবসিডি দিম, ঘৰৰ ওপৰত সোলাৰ লগাব, 300 ইউনিট কৰি বিজুলী উৎপাদন কৰিব। ঘৰৰ বিজুলীও হ'ব আৰু বৰ্ডকো বিজুলী বিক্ৰী কৰিব পাৰিব। তাৰো আঁচনি অহা কেবিনেটত আমি অনুমোদন জনাম। অৰ্থাৎ সৌৰ শক্তিৰ জৰিয়তে আমি আমাৰ বিদ্যুতৰ চাহিদা পূৰণ কৰিম। আজি অসমখনত আমি ভাবিব নোৱাৰা কামবিলাক আজি আমি হাতত ল'ব পাৰিছোঁ। কাৰ কাৰণে হাতত ল'ব পাৰিছোঁ? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। মই সদায় কওঁ যে আমিবোৰ চন্দ্ৰ, সূৰ্যৰ পোহৰ পালেহে চন্দ্ৰ জিলিকি থাকিব পাৰে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমক দিগ্বিজয় পথৰ ফালে লৈ গৈ আছোঁ। দিগ্বিজয় যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ দায়িত্ব কি হ'ব? অসমখনক যাতে আমি এনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ 3য়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? একদম ডাঙৰকৈ ক'ব লাগিব। লাগিবতো? আৰু মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতাৰ কাৰণে আমি এতিয়াৰ পৰাই কাম কৰিব লাগিব, যাতে আমাৰ বৰপেটা লোকসভাও মোদী ডাঙৰীয়া জিকিব পাৰে। তাৰ কাৰণে আমি আজিৰ পৰাই আমি কামত নামি পৰিব লাগিব। যদি মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, বাবৰি মছজিদৰ জাগাত ৰাম মন্দিৰ বনোৱা সম্ভৱ হয়। যেতিয়া মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়, আমেৰিকা আৰু চীনকো পিছ পেলাই ভাৰত
বিশ্বগুৰু হোৱা সম্ভৱ হয় আৰু সেইবাবে আমি সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব যাতে অসমৰ বিকাশ যাত্ৰা আমি অব্যাহত ৰাখিব পাৰোঁ।